হচাক পৰি 2021 চনতে তেতিয়াৰ সাংসদ পল্লৱ লোচন দাসে এই উৰণ সেতুখনৰ মিছন চাৰিআলিত এখন উৰণ সেতুৰ ভূমি পূজনৰ আধাৰশিলা স্থাপন কৰিলে আৰু তাৰ পিছত বিভিন্ন কাৰণত এই উৰণ সেতুখনৰ নিৰ্মাণত বিলম্ব হৈছিল কাৰণ ইয়াতে যেহেতু মিছন চাৰিআলিৰ দাঁতি কাষতে যেহেতু ভাৰতীয় সেনাৰ 4 কোৰ অফিস আছে গতিকে তেওঁলোকৰ নিৰাপত্তাজনিত কিছু কথাৰ বতৰাৰ বাবে আলোচনাৰ কাৰণে ৰাজ্য চৰকাৰে তেওঁলোকৰ সৈতে ভাৰতীয় সেনাৰ 4 কোৰ সৈতে বিলোচনা আগবঢ়োৱাৰ পিছত বহুলানি আলোচনাৰ পিছত এই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল কিন্তু 2021 চনতে ভূমি পূজনেৰে যি আধাৰশিলা স্থাপন হ'ল মিছন চাৰিআলি উৰণ সেতুখনৰ প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনৰ নিৰ্মাণ আজিলৈকে সম্পূৰ্ণ হোৱা নাই আৰু তাৰ বাবে এতিয়া মিছন চাৰিআলি বালিপুখুৰী তিনিআলিৰ পৰা মিছন চাৰিআলিৰ আপোনাৰ ভাৰতীয় সেনাৰ যি সামৰিক হাস্পতাল তালৈকে যি পথছোৱা সেই পথৰ একেবাৰে বিধ্বস্ত অৱস্থা আমি দেখুৱাবলৈ চেষ্টা কৰিম দৃশ্য মোৰ কেমেৰা সহযোগী আছে তিলক শৰ্মাই দেখুৱাব এখন হৈছে তেজপুৰৰ মিছন চাৰিআলিৰ উৰণ সেতু যিখন নিৰ্মীয়মান অৱস্থাত আছে 2021 চনৰ পৰাই আমি এই যি বালিপুখুৰী তিনিআলিৰ যি দিশ বালিপুখুৰী তিনিআলিৰ পৰা প্ৰায় 1 কিলোমিটাৰ পথৰ এতিয়া অৱস্থা তথৈবচ কাৰণ যি সাৰ্ভিস ৰোড যি দুয়োকাষে যি উৰণ সেতুৰ দুয়োকাষে সাৰ্ভিস ৰোড নিৰ্মাণ কৰি দিয়া হৈছে সেই সাৰ্ভিস ৰোডৰ অৱস্থা নাই কাৰণ এয়া কেঁচা পথেৰে এনে ধৰণে অকনমান বৰষুণ হলে যেহেতু ইয়াত পানী জমা হয় আৰু প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় আৰু এই পথেৰে এতিয়া এনে ধৰণে বিপদ সংকুলভাৱে পুৱাৰ পৰা নিশালৈকে পথচাৰীয়ে ইয়াত যাতায়াত কৰিব লগা হৈছে ইয়াৰ পৰা এই পথেৰে গৈ তেজপুৰলৈ যেহেতু তেজপুৰত বহু মহাবিদ্যালয় বা ছাত্ৰ-ছাত্ৰী স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ এই পথেৰে অহা যোৱা কৰে লগতে এই পথটো গ্ৰহণ কৰিয়ে কিন্তু তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ ৰোগী ইয়াৰ পৰা এই পথেৰে যায় গতিকে এটা জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে এতিয়া যেহেতু 21 চনৰ পৰা এই অৱস্থা গতিকে এতিয়া সহজে অনুমেয় যে কেনে ধৰণৰ এটা কষ্টৰে জীৱন যাপন কৰিব লগা হৈছে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে পথৰ চাৰিওকাষে বা যিসকল লোকে ইয়াত অহা যোৱা কৰি আছে আমাৰ স্থানীয় ৰাইজ কিছু আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম 2021 চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ব্ৰিজখনৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তাৰ বাবে ৰাস্তাৰ কেনে ধৰণৰ অসুবিধা ৰাস্তা বহুত অসুবিধাত আমি চলিবলগীয়া হৈছে বহুত পকাই জকাই যাবলগীয়া হৈছে কাৰোবাৰ স্কুলৰ মাষ্টৰনীত টাইমত পাব লাগিব টাইমতে নাপালে চৰকাৰেও ধৰিব এতিয়া আমাৰ গাড়ী তেল জ্বলাই যে দুজন মানুহ লৈ পেলাই যদি আমি যাওঁ টাউনলৈ কিমান অসুবিধাত পৰি আছো আৰু বেলেগ অসুবিধা পৰি আছে এইটো ৰাস্তাই যিহেতু এই পথেৰে যিহেতু তেজপুৰ মেডিকেল কলেজলৈ ৰোগী অনা নিয়া কৰে ৰাইজে বা ৰোগী ইয়াৰ এনেধৰণে অহা যোৱা কৰে আপোনালোকে এই পথেৰে যিহেতু ৰোগী অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে কেনে ধৰণৰ অসুবিধা মানে বহুত বিপদ সংকুলৰ মাজেৰে যাব লগা হয় ৰাস্তা আপুনি দেখিছে খলা বোমা গোটেই গাত ইয়াতে কোনো ডিপাৰ্টমেণ্টৰ মানুহৰ কাণসাৰ নাই কণ্ট্ৰেক্টৰৰ কাণসাৰ নাই আজি 3 বছৰ ধৰি ৰাইজে এনেকে ভুগি আছে আৰু বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালী টাইমটো নাপায় আৰু মেডিকেললৈ যিখিনি এম্বুলেন্স আহে সেইখিনি আপোনাৰ টাইম মতে গৈ নাপায় মানে এইটো আচলতে আপোনাৰ কি কৰিছে নাজানো চৰকাৰৰ হেমাহি নে কণ্ট্ৰেক্টৰৰ হেমাহি নাজানো কিন্তু একচুৱেলি নিয়ম মতে তেওঁলোকৰ কণ্টিটেঞ্চি থাকে যে ৰাস্তা এইখিনি কাম কৰি থাকোঁতে এইখিনি কৰিব লাগে কিন্তু তেওঁলোকে কোনো ভূক্ষেপেই নকৰে আপোনাৰ 2 ফুট 3 ফুটকৈ দ গাঁত এইখিনি মানে আমি ইয়াৰ দৰকাৰ হ'লে চৰকাৰকে অনুৰোধ জনাওঁ যাতে ৰাইজৰ এই মানে দুৰৱস্থাৰ পৰা ৰাইজক মুক্তি দিব লাগে ইয়াতে বিভিন্ন সময়ত আমি আপোনাক ধন্যবাদ জনাইছো আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা